নমস্কাৰ প্ৰিয় দৰ্শক। ইৰাণ, ইজৰাইল আৰু আমেৰিকাৰ যুদ্ধই হাহাকাৰ লগাইছে বিশ্বত, বিশেষকৈ শক্তি খণ্ডৰ সৈতে জড়িত উদ্যোগসমূহত। এই যুদ্ধই জুইয়ে এতিয়া সাধাৰণ জনতাৰ পাকঘৰ পৰ্যন্ত পাইছেগৈ। সঁচাই চিলিণ্ডাৰৰ নাটনি হৈছে নেকি দেশত? পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হ'ব নেকি? দেশত অচল হৈ পৰিব নেকি শক্তি খণ্ডৰ সৈতে জড়িত যিসমূহ ব্যৱসায় আছে? আজি দেশৰ লাখ লাখ পৰিয়ালৰ মাজত চিলিণ্ডাৰৰ কিয় নাটনিয়ে দেখা দিছে? প্ৰশ্ন হ'ল, কিয় হ'ল এই সংকট? কিমান দিনলৈকে চলিব এই সংকট আৰু আপুনি এতিয়া কি কৰিব পাৰে? আজি আমি সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ মাধ্যমেৰে। আগতে বুজি লওঁ আহক, ভাৰতৰ LPGৰ প্ৰয়োজনীয়তা কিমান ডাঙৰ হয়। বছৰি প্ৰায় 33 নিযুত মেট্ৰিক টন LPG লাগে আমাৰ ভাৰতবৰ্ষক। যাক আপুনি যদি সহজ অৰ্থত বুজিব বিচাৰে তেতিয়াহ'লে বছৰি প্ৰায় 235 কোটিটা চিলিণ্ডাৰ লাগে। অৰ্থাৎ প্ৰতিদিনে 64 লাখটা চিলিণ্ডাৰ আমাক প্ৰয়োজন হয়। ইয়াৰে 84% আমাৰ ঘৰৰ পাকঘৰলৈ যায় আৰু বাকী যি 12%, সেই 12% হোটেল, ৰেষ্টুৰেণ্ট আৰু উদ্যোগসমূহত কি কৰা হয়, ব্যৱহাৰ কৰা হয়। এতিয়া আহক আমি মূল কথাটোলৈ আহিছোঁ। এই বিশাল চাহিদাৰ 60% ভাৰতে বিদেশৰ পৰা আমদানি কৰিব লাগে আৰু মাত্ৰ 40%হে নিজৰ শোধনাগাৰত, যিসমূহ শোধনাগাৰ আছে আমাৰ দেশৰ, সেই শোধনাগাৰসমূহত উৎপাদন কৰা হয়। আৰু এই আমদানি বেছিখিনিয়ে আহে উপসাগৰীয় দেশসমূহ যেনে UAE, কাটাৰ, ছৌদি আৰৱ, কুৱেইটৰ পৰা। অৰ্থাৎ যিসমূহ পশ্চিমীয়া দেশ আছে, UAE, কাটাৰ, তাৰপিছতে আপোনাৰ ছৌদি আৰৱ, তাৰপিছতে আপোনাৰ কুৱেইট, এই দেশসমূহৰ মাধ্যমেৰেদি আমাৰ ভাৰতবৰ্ষলৈ এই যিসমূহ LPG গেছ হয় বা খাৰুৱা তেল হয়, সেইসমূহ সেই মাধ্যমেৰে আহে। এতিয়া আহিছোঁ আমি আচল যিটো ঘটনা, সেই ঘটনাটোলৈ। এই উপসাগৰীয় দেশসমূহৰ পৰা অহা ভাৰতলৈ যি গেছ আহিবলৈ এটা সংকীৰ্ণ জলপথ পাৰ হ'ব লাগে। এই জলপথটোৰ নাম হৈছে হৰমুজ প্ৰণালী। আপোনালোকে ইয়াতে মেপত দেখিছে যে এইটো ষ্ট্ৰেইট অফ হৰমুজ বুলি কোৱা হয়, বা আমি অসমীয়াত ইয়াক হৰমুজ প্ৰণালী বুলি ক'ম। এইটো এটা সংকীৰ্ণ পথ। এইফালে এখন পাৰস্য উপসাগৰ আছে আৰু আনফালে এখন গাল্ফ অফ ওমান, আৰু এই পথটো দিয়ে হৈ আপোনালোকে ইয়াত চাওক, এখন UAE হয়, কাটাৰ, তাৰপিছতে বাহৰেইন, তাৰপিছত ছৌদি আৰৱ, তাৰপিছতে আপোনাৰ কুৱেইট, আৰু এইফালে এখন ইৰাণ। আৰু এই দেশসমূহত যিহেতু প্ৰচুৰ পৰিমাণে বিশ্বৰ আটাইতকৈ বেছি খাৰুৱা তেল বা প্ৰাকৃতিক গেছ এই অঞ্চলটোতে যিহেতু উৎপন্ন হয়, এই অঞ্চলটোৰ পৰা যেতিয়া আমাৰ যিসমূহ জাহাজ আছে, সেই জাহাজসমূহত যেতিয়া বস্তুবিলাক আহে, এটা পথেদি পাৰ হৈ আহিব লাগে। এইটো এটা সৰু পথ, সাগৰীয় পথ। সেই পথটোদি পাৰ হৈ আহিব লাগে, আহি পেলাই আমাৰ ভাৰতবৰ্ষ পায়হি। যুদ্ধৰ আগতে এই পথেদি দৈনিক গড়ে প্ৰায় আপোনাৰ 153খনতকৈ অধিক জাহাজ পাৰ হৈছিল। কিন্তু আজি এই সংখ্যাটো নামি আহি কি হ'ল, মাত্ৰ 13খনলৈ হ্ৰাস পালে। কাৰণ ইৰাণে এই পথটো বন্ধ কৰি দিছে। ইৰাণে ভাবুকি দিছে যে যুদ্ধ যদি আমেৰিকা আৰু ইজৰাইলে যদি ইৰাণৰ ওপৰত আক্ৰমণ বন্ধ নকৰে, তেতিয়ালৈকে তেওঁলোকে এই পথটো বন্ধ কৰি দিব। আৰু এই পথটো বন্ধ হৈ যোৱাৰ লগে লগে বিশ্বৰ বিভিন্ন দেশসমূহে যি প্ৰাকৃতিক গেছ বা খাৰুৱা তেল এই পথেদি এনেদৰে পাৰ কৰি পেলাই লৈ যায়, সেইসমূহত গোটেই বিশ্বত, বিশেষকৈ এছিয়াৰ যিসমূহ দেশ আছে, এছিয়াৰ দেশসমূহত ব্যাপক নাটনিৰ সৃষ্টি হ'ব। আমেৰিকা আৰু ইজৰাইলৰ সৈতে যুদ্ধ আৰম্ভ হোৱাৰ পিছত ইৰাণে এইটো ভাবুকি দিছিলে যে আক্ৰমণ অব্যাহত যদি থাকে, হৰমুজ প্ৰণালীৰে তেওঁলোকে এটুপি তেলো পাৰ হৈ যাবলৈ নিদিয়ে। ইয়াৰ পিছতে উপসাগৰীয় দেশসমূহৰ যিসমূহ গেছ প্ৰকল্পৰ উৎপাদন বন্ধ বা প্ৰভাৱিত, সেইসমূহ প্ৰভাৱিত হ'ল। কাৰণ ইৰাণে যেতিয়া ভাবুকি দিলে, আৰু এইসমূহ দেশত যে আপোনাৰ যিসমূহ প্ৰকল্প আছে, তেলৰ শোধনাগাৰ হওক, প্ৰাকৃতিক গেছৰ যিসমূহ প্ৰকল্প আছে, সেইসমূহ কি হৈ গ'ল, বন্ধ হৈ গ'ল। যদি তেওঁলোকে ব্যৱসায় কৰিবই নোৱাৰে, তেওঁলোকে যদি বস্তু বেচিবই নোৱাৰে, তেতিয়াহ'লে তেওঁলোকে সেইসমূহ বন্ধ কৰিব লাগিব। আৰু ইৰাণে মিছাইল আক্ৰমণ কৰি আছে, ইখনৰ ইটো অঞ্চলত, সিটো অঞ্চলত, এনেধৰণে কাটাৰ হওক, UAE হওক, ছৌদি আৰৱ হওক, বাহৰেইন হওক, কুৱেইট হওক, গোটেই অঞ্চলসমূহত কি কৰি আছে, ইৰাণে মিছাইল আক্ৰমণ কৰি আছে, য'ত খাৰুৱা তেল বা প্ৰাকৃতিক গেছ উৎপন্ন হয়। 11 মাৰ্চৰ দিনাখন থাইলেণ্ডৰ এখন মালবাহী জাহাজ আছিলে, যিখন ভাৰতৰ ফালে এইফালেদি হৈ ভাৰতৰ ফালে আহি আছিলে, আৰু সেইখনতো আক্ৰমণ কৰা হ'ল। ইঞ্জিনত জুই লাগি পেলাই ইয়াত 23জন ক্ৰু মেম্বাৰৰ ভিতৰত 3জনৰ মৃত্যু হ'ল আৰু 20জনক পিছত উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল। এতিয়া পৰিণতি কি হ'ল? উপসাগৰীয় অঞ্চলৰ পৰা অহা ভাৰতলৈ যি গেছৰ যোগান, তাৰ বিপদজনকভাৱে কমি আহিল, আৰু তাৰ প্ৰভাৱ এতিয়া আমাৰ পাকঘৰলৈকে পৰিলে। অৰ্থাৎ এইসমূহ অঞ্চলৰ পৰা যিসমূহ আমি প্ৰাকৃতিক গেছ আনো, সেইসমূহ যদি আমি আমাৰ দেশলৈ আনিব নোৱাৰোঁ, তেতিয়াহ'লে কি হ'ব, আমাৰ দেশৰ যি প্ৰয়োজনীয় আমাক শক্তিৰ প্ৰয়োজন, যি আমাক LPG, LNG বা খাৰুৱা তেলৰ প্ৰয়োজন, তাৰ প্ৰয়োজনটো আমি কি কৰিব নোৱাৰিম, পূৰাব নোৱাৰিম।
স্বাভাৱিকতে এতিয়া প্ৰশ্নটো হ'ল যে ভাৰতৰ নিজৰ মজুত কিমান দিনলৈকে টিকি থাকিব, অৰ্থাৎ আমাৰ দেশৰ যিমানখিনি মজুত আছে সেইখিনি কিমান দিনলৈকে টিকি থাকিব, বহুতে এইটো এটা প্ৰশ্ন কৰিছে। ইয়াত আমি দুটা ফালৰ পৰা হিচাপ কৰি যদি চাওঁ, প্ৰথম হিচাপটো অনুসৰি কোম্পানীসমূহৰ পৰা বৰ্তমানৰ যি ষ্টক আৰু ভাৰতৰ ফালে আহি থকা জাহাজসমূহৰ যি গেছ, সেই গেছসমূহ মিলাই পেলাই যদি হৰমুজৰ পৰা যোগান সম্পূৰ্ণ বন্ধও হৈ যায়, ভাৰতে তেতিয়াও 40ৰ পৰা 45 দিনলৈকে কি কৰিব পাৰে, তেওঁলোকে আমাৰ দেশে আমাৰ যি প্ৰয়োজনীয়তা শক্তি খণ্ডৰ আমাৰ যিসমূহ খাৰুৱা তেল, প্ৰাকৃতিক গেছ বা LPG LNGৰ যি প্ৰয়োজন, আমি 40ৰ পৰা 45 দিনলৈকে আমি চলাই থাকিব পাৰিম। আৰু দ্বিতীয় হিচাপত যদি খাৰুৱা তেলৰ কৌশলগত সংগ্ৰহ যোগ যদি কৰি দিয়া হয়, অৰ্থাৎ আমাৰ নৰ্মেলি যিখিনি ষ্টক থাকে তাৰ বাহিৰেও আমাৰ কিছুমান ষ্ট্ৰেটেজিক সংগ্ৰহ কৰা হয়, কাৰণ যুদ্ধ হওক কিবা এনেকুৱা ভয়ংকৰ কিবা ঘটনা হওক, তাৰ কাৰণে আমাৰ কিছুমান মানে আপোনাৰ মাটিৰ তলত তেনেকুৱা ধৰণৰ কৌশলগত ষ্ট্ৰেটেজিক আমাৰ কি আছে, সংগ্ৰহালয় আছে, সংগ্ৰহ কৰি থোৱা আছে তেলৰ, আৰু সেইখিনি যদি যোগ কৰি দিয়া হয় তেতিয়াহ'লে এই সময়সীমা আপোনাৰ 8 সপ্তাহলৈকে বৃদ্ধি পাব। অৱশ্যে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কৈছে যে হৰদীপ সিং পুৰীয়ে শেহতীয়াকৈ কৈছে ঘৰুৱা LPGত কোনো নাটনি নহয়, ৰাইজে আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। কিন্তু ৰাজপথৰ ছবিখন যদি আমি চোৱা যায় তেতিয়াহ'লে এটা বেলেগ দেখা যায়, সকলোৱে চিলিণ্ডাৰৰ কাৰণে আপোনালোকে লাইন পাতি থকা দেখিব, চিলিণ্ডাৰৰ কাৰণে এটা হাহাকাৰ পৰিস্থিতি হৈ থকা দেখিব। এতিয়া মধ্যপ্ৰদেশৰ হোটেল ৰেষ্টুৰেণ্ট, মধ্যপ্ৰদেশ বুলিয়ে নহয়, মুম্বাই, তাৰপিছতে আপোনাৰ চেন্নাই, বিভিন্ন চহৰসমূহত যিসমূহ হোটেল ৰেষ্টুৰেণ্টৰ ব্যৱসায় বহুত চলে, সেই দেশসমূহত, সেই ৰাজ্যসমূহত, সেই অঞ্চলসমূহত ব্যাপক সংকটৰ সন্মুখীন হৈছে। ৰাজস্থানৰ ব্যৱসায়িক গেছ যোগান সম্পূৰ্ণ বন্ধ হয় আৰু 1911 টকাৰ চিলিণ্ডাৰটোৰ দাম এতিয়া কলা বজাৰত 2500 টকালৈকে বৃদ্ধি হৈছে। উত্তৰ প্ৰদেশত যদি চোৱা যায়, গোৰখপুৰ, সিদ্ধাৰ্থ নগৰত আৰক্ষীয়ে পহৰাত চিলিণ্ডাৰ বিতৰণ কৰিব লগা হৈছে, অৰ্থাৎ আৰক্ষীয়ে পহৰা দিব লগা হৈছে। চিলিণ্ডাৰ যেতিয়া বিতৰণ কৰে তেতিয়া আৰক্ষীয়ে পহৰা দি থাকিব লগা হৈছে। বিহাৰতো 3 দিন ধৰি বুকিং বন্ধ হৈ আছে। মুম্বাই, পুনেত আপোনাৰ 20% হোটেল ৰেষ্টুৰেণ্ট এতিয়া বন্ধ হৈছে, বহুতো নহ'লে কিছুমান আংশিকভাৱে বন্ধ হৈছে। বেংগালুৰু, হায়দৰাবাদত কলা বজাৰ ইতিমধ্যে আৰম্ভ হৈছে। এতিয়া আমাৰ কথাটো হ'ল যে চৰকাৰে কি কৰিছে, চৰকাৰে এই ক্ষেত্ৰত কি সিদ্ধান্ত লৈছে। অৱশ্যে চৰকাৰেও হাত সাৱটি বহি থকা নাই। অত্যাৱশ্যকীয় সামগ্ৰী আইন 1995 কাৰ্যকৰী কৰিছে চৰকাৰে, আৰু ইয়াৰ অধীনত যিসমূহ LPG চিলিণ্ডাৰ যদি জোখতকৈ বেছি জমা কৰি ৰাখিছে তেতিয়াহ'লে সেইটো নিষিদ্ধ কৰা হৈছে। আপুনি আপোনাৰ প্ৰয়োজনতকৈ বেছি LPG চিলিণ্ডাৰ আপোনাৰ ঘৰত আপুনি জমা কৰি ৰাখিব নোৱাৰিব। আৰু সকলো শোধনাগাৰসমূহক কি কৰা হৈছে, সৰ্বোচ্চ ক্ষমতাৰ উৎপাদন কৰিবলৈ চৰকাৰে নিৰ্দেশ দিছে। ইতিমধ্যে যিসমূহ আমাৰ শোধনাগাৰ আছে সেই শোধনাগাৰসমূহক ইতিমধ্যে নিৰ্দেশ দিছে যে যিমান পাৰি সিমান আপোনালোকে উৎপাদনটো বঢ়াওক। পেট্ৰলিয়াম মন্ত্ৰালয়ৰ পৰা ইতিমধ্যে ঘৰুৱা LPG উৎপাদন ইতিমধ্যে আপোনাৰ 25% পৰ্যন্ত বৃদ্ধি পাইছে। বিকল্প যোগানকাৰী সন্ধান আৰম্ভ কৰিছে আমাৰ ভাৰতে। নৰৱে আৰু আমেৰিকাৰ পৰা গেছ অনাৰ পৰিকল্পনা চলিছে। অষ্ট্ৰেলিয়া হওক, আলজেৰিয়া হওক, নাইজেৰিয়া হওক, এংগোলাৰ দৰে দেশসমূহৰ সৈতেও কি কৰিছে, চৰকাৰৰ ইতিমধ্যে আলোচনা বিলোচনা চলি আছে সেই দেশসমূহৰ পৰা অনাৰ কাৰণে। আৰু ইতিমধ্যে ৰাছিয়াৰ পৰা বিশাল পৰিমাণৰ খাৰুৱা তেলৰ অৰ্ডাৰো দিয়া হৈছে, অৰ্থাৎ ৰাছিয়াৰ পৰা বহুত পৰিমাণৰ হিউজ এমাউণ্টৰ এটা খাৰুৱা তেলৰ অৰ্ডাৰ ইতিমধ্যে দিয়া হৈছে। জাহাজসমূহ ইতিমধ্যে আমাৰ ভাৰতৰ বন্দৰ দিশে অভিমুখে তেওঁলোকে মানে আগবাঢ়িছে। কিন্তু সমস্যাটো হ'ল এই নতুন উৎসৰ পৰা গেছ আনিবলৈ আমাক কমেও 2 মাহ সময় লাগিব। এই যিসমূহ দেশ মই ক'লোঁ, সেই দেশসমূহৰ পৰা খাৰুৱা তেলসমূহ আহি পাওঁতে, জাহাজ যাওক আহক, এইসমূহ আহি পাওঁতে আমাৰ যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব। সেইখিনি আহি পোৱাৰ পিছত সেই ক্ৰুড অইলখিনি, কেঁচা তেলখিনি আকৌ সংশোধন কৰিব লাগিব শোধনাগাৰসমূহত। সেই ছিষ্টেমটো, সেই পৰ্যায়টো পাৰ কৰোঁতে আমাক অলপ সময়ৰ প্ৰয়োজন হ'ব। কূটনৈতিক তৎপৰতা ইতিমধ্যে ভাৰত চৰকাৰে আৰম্ভ কৰিছে। 10 মাৰ্চৰ দিনাখন দেখা গ'ল যে বিদেশ মন্ত্ৰী S জয়শংকৰে ইৰাণৰ যিগৰাকী বিদেশ মন্ত্ৰী আছে আৰঘাছিৰ সৈতেও তেওঁলোকে কথা বতৰা ইতিমধ্যে আৰম্ভ কৰিছে। এই সংকটৰ সময়ত আপুনি বিকল্প ব্যৱস্থাও ল'ব পাৰে। যিসকল চহৰৰ মানুহ, চহৰত থকা তেওঁলোকে বিদ্যুৎ চালিত চৌকা ব্যৱহাৰ কৰিব পাৰে, বা অন্যান্য তেনেকুৱা ধৰণৰ সৌৰ চলা আছে, আৰু আপোনাৰ বিভিন্ন ধৰণৰ ইলেক্ট্ৰিক আজিকালি বস্তুবিলাক ওলালে সেইসমূহ ব্যৱহাৰ কৰিব পাৰে। আৰু আমাৰ গাঁৱত থকা মানুহসকলৰতো কোনো প্ৰব্লেম নাই, কাৰণ গাঁৱত আমাৰ কেঁচা চৌকা আছে, চৌকাত আমি খৰি দি পেলাই ধুনীয়াকৈ ৰান্ধি খাব পাৰিম যদি তেনেকুৱা ধৰণৰ কিবা প্ৰব্লেম আহে। কিন্তু চৰকাৰে বাৰে বাৰে কৈছে যে ঘৰুৱা LPGৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ কোনো মানে ক্ৰাইচিছ এতিয়ালৈকে অহা নাই বা নাহে। লগতে কিছুমানে বায়'প্লেন থাকে, এনেকুৱা গোবৰৰ পৰা ধৰি লওক গেছ উৎপন্ন কৰা,
তেনেকুৱা ধৰণৰ যদি কাৰোবাৰ আছে তেনেধৰণে তেওঁলোকে পাৰ কৰিব পাৰিব। এতিয়া কথাটো হ'ল প্ৰিয় দৰ্শক, পৰিস্থিতিটো হয় অতি চিন্তাজনক, কিন্তু আতংকিত হোৱাৰো এইটো কোনো মানে কাৰণ নাই বা আতংকিত হ'ব নালাগে বেছিকৈ। চৰকাৰে ইতিমধ্যে আপোনাৰ বিকল্প বিচাৰি আছে, শোধনাগাৰত উৎপাদন বঢ়াইছে, কূটনৈতিক প্ৰচেষ্টা চলি আছে, কিন্তু ধৰি লওক পৰিস্থিতি যদি স্বাভাৱিক হ'বলৈ আমাক কিছু সময়ৰ প্ৰয়োজন হ'ব। যদি মানে আমেৰিকা, ইজৰাইল আৰু ইৰাণে তেওঁলোকৰ মাজত যদি চুক্তি কৰে, তেতিয়াহ'লে বা তেওঁলোকে যিটো কাৰণে তেওঁলোকে যুদ্ধ কৰি আছে, সেই যুদ্ধত যদি তেওঁলোকৰ মীমাংসা হয়, তেতিয়াহ'লে সেই পৰিস্থিতি যদি স্বাভাৱিক হয়, তেতিয়াহ'লে আকৌ পুনৰ আগৰ ধৰণে কাম কাজবোৰ চলি থাকিব। তেতিয়ালৈকে আপুনি গেছ আপোনাৰ ঘৰত যদি চিলিণ্ডাৰ এটা সংৰক্ষণ কৰি থৈ দিছে, অত্যাধিক গেছৰ ব্যৱহাৰ নকৰিব আৰু বিকল্প ব্যৱহাৰবিলাকত আপুনি গুৰুত্ব দিয়ক আৰু অনাৱশ্যক ভয় খাই পেলাই আতংকিত হৈ পেলাই মজুত নকৰিব। প্ৰিয় দৰ্শক, ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰক আৰু বন্ধুৰ সৈতে শ্বেয়াৰ কৰক, আৰু আমাৰ চেনেলটো যদি আপুনি ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ আমি আমাৰ এই জনমত চেনেলটোত আনিবৰ কাৰণে চেষ্টা কৰোঁ, আপোনালোকক জনাই থাকিবৰ কাৰণে চেষ্টা কৰোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।